আমাৰ অসমৰ বাহিৰে বেলেগ ৰাজ্য বা বেলেগ দেশৰ মানুহক যদি সোধা হয় যে মানুহে ভেকুলীৰ বিয়া পতা শুনিছেনে, তেন্তে তেওঁলোক যথেষ্ট আচৰিত হ'ব লগা কথাই দিয়কচোন। কিন্তু এই আচৰিত কথাই যেন আমাৰ অসমত বহু প্ৰজন্মৰ পৰাই চলি আহিছে। বাৰিষাৰ সময়ত অসমত ভেকুলী বিয়া উলহ মালহেৰে পতা হয়, সেইটোতো আপোনালোক সকলোৱে জানে। কিন্তু এই বিয়া কিয় পতা হয়, আচলতে কেনেকৈ আৰু কেতিয়াৰ পৰা এই পৰম্পৰাৰ আৰম্ভণি হৈছিল, আহকচোন আজিৰ এই ভিডিঅ'টোত আলোচনা কৰোঁ। ভেকুলী বিয়া সম্পূৰ্ণ হিন্দু নীতি নিয়মেৰে অনুষ্ঠিত কৰা এক অতি প্ৰাচীন পৰম্পৰা। এই বিয়া কিয় পতা হয়? লোকবিশ্বাস অনুসৰি মনা হয় যে বৰষুণৰ দেৱতা ইন্দ্ৰদেৱ আৰু ভেকুলীৰ মাজত এটা মধুৰ সম্পৰ্ক আছে। গতিকে অসমৰ মানুহে বিশ্বাস কৰে যে ভেকুলীৰ বিয়া হ'লে দেৱতাসকল সন্তুষ্ট হয় আৰু আশীৰ্বাদ হিচাপে পৃথিৱীবাসীক বৰষুণ দিয়ে। আচলতে বহুদিন ধৰি যদি বৰষুণ নপৰে বা বাৰিষা পলম হ'লে এই অনুষ্ঠান পতা হয়। বিশেষকৈ অসমৰ গাঁও অঞ্চলৰ কৃষকসকল ধাননি পথাৰ আৰু শস্যৰ বাবে বৰষুণৰ ওপৰত নিৰ্ভৰশীল। গতিকে যেতিয়া আকাশত বৰষুণৰ কোনো লক্ষণ দেখা নাযায়, তেতিয়া গাঁৱৰ মানুহে প্ৰকৃতিৰ প্ৰতি চিম্বলিক প্ৰাৰ্থনা হিচাপে ভেকুলী বিয়া পতাৰ সিদ্ধান্ত লয়। ই কেৱল অন্ধবিশ্বাস নহয়, ই আশা আৰু ঐক্যৰ সাংস্কৃতিক প্ৰকাশ। ভেকুলী বিয়াৰ গোটেই প্ৰচেছটো আৰম্ভ হয় দুটা ভেকুলী ধৰাৰ পৰা। পুখুৰী বা পথাৰৰ পৰা দুটা ভেকুলী ধৰি ধুনীয়াকৈ গা ধুৱাই গামোচাৰে সাজ পোছাক বনাই সিহঁতক পিন্ধোৱা হয়। তাৰপিছত আচল মানুহৰ বিয়াৰ দৰেই সিহঁতক সেন্দুৰ লগায়। ইয়াৰ পিছত মন্ত্ৰ, বিয়ানাম আদি গাই দুই ভেকুলীৰ বিয়া সম্পন্ন কৰা হয়। সকলো নীতি নিয়ম শেষ হোৱাৰ পিছত দুটা ভেকুলীকে একো ক্ষতি নোহোৱাকৈ এটা জলাশয়ত নি এৰি দিয়া হয় আৰু বৰষুণ পৰাৰ বাবে প্ৰাৰ্থনা কৰা হয়। যদি আমি চাব যাওঁ তেন্তে আমি দেখিম যে এই ভেকুলী বিয়াৰ প্ৰথাটো কোনো নতুন নহয়। এই নিয়ম বহু প্ৰাচীন। আচলতে এই নিয়ম কেৱল অসমতে নাই, উৰিষ্যা, কৰ্ণাটক, মহাৰাষ্ট্ৰ আদি ঠাইতো আছে, য'ত মানুহে কৃষিৰ কাৰণে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰে। গোটেই অসমতে এই বিয়া পতা হয় যদিও দৰং, নলবাৰী, লখিমপুৰ, গোলাঘাট আদি জিলাত বেছিকৈ প্ৰচলিত। অৱশ্যে ভেকুলী বিয়াৰ কথা আমাৰ কোনো ধৰ্মগ্ৰন্থত লিখিত আকাৰত নাই, যদিও মৌখিক পৰম্পৰা আৰু লোকবিশ্বাসৰ দ্বাৰাই ই চলি আহিছে। সকলোৱে বিশ্বাস কৰে যে ভেকুলী বিয়াৰ 1-2 দিনৰ পিছতে বৰষুণ হয়। হ'ব পাৰে এয়া মাত্ৰ কোইনচিডেন্স, কিন্তু মানুহে বিশ্বাস কৰে যে প্ৰকৃতিয়ে তেওঁলোকৰ ঐক্য আৰু প্ৰাৰ্থনাৰ প্ৰতি সঁহাৰি জনাই বৰষুণ পেলায়। ভেকুলী বিয়া প্ৰথাটোৰ লগত বিজ্ঞানীসকল একমত নহয়, কিন্তু এই বিয়াই প্ৰকৃতিৰ প্ৰতি গভীৰ সন্মান আৰু সৰু ডাঙৰ সকলো জীৱই যে পৃথিৱীৰ ভাৰসাম্য ৰক্ষাত গুৰুত্বপূৰ্ণ সেইটো দেখায়। এতিয়াৰ দৰে জলবায়ু সংকটৰ সময়ত এনেধৰণৰ অনুষ্ঠানে আমাক সোঁৱৰাই দিয়ে যে আমাৰ পূৰ্বপুৰুষসকলে প্ৰকৃতিক গভীৰ সন্মান কৰিছিল। That's it for today. আপুনি বাৰু ভেকুলী বিয়ালৈ গৈ পাইছেনে? কমেণ্ট কৰি জনাওকচোন। লগতে ভিডিঅ'টোত এটা লাইক কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমি সদায় আপোনালোকৰ কাৰণে এনেকৈয়ে নতুন নতুন ধাৰণা লৈ নতুন নতুন ভিডিঅ' আনি থাকিম। এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। জয় আই অসম।